আজি দালিৰ সলনি মাছৰ মাথাৰ লগত কচুৰ আঞ্জা খাওঁ বলক। আৰু এয়া ফাইনেল লুকটো দেই। মই কেৰাহীত তেল দি লৈ আদা নহৰু খুন্দি লৈ কেঁচা জলকীয়া ভাজি লৈছোঁ। আৰু তাতে দি দিছোঁ এটা পিঁয়াজ আৰু মই আজি বিলাহীৰ সৈতে বনাম। কচুত মানে মই বিলাহী দি খাই বেছি ভাল পাওঁ, সেইবাবে এতিয়া পৰিমাণ অনুসৰি নিমখ হালধি দি আকৌ ভালদৰে মিক্স কৰি লৈছোঁ। বিলাহীখিনি গলিবৰ বাবে ঢাকনখন মাৰি অলপ টাইম ৰাখি দিলোঁ। আৰু ইফালে মই কচুখিনি ভালদৰে ধুই কমেও আধা ঘণ্টামান তিয়াই ৰাখি দিছোঁ। যেতিয়া তাৰ ক'লা পানীখিনি গুচি গৈছে তেতিয়া ইয়াতে মই দি লৈ এয়া ভালদৰে মিক্স কৰি লৈছোঁ। আৰু যিহেতু মোৰ মাছৰ মাথা আছিলে, সেই মাছৰ মাথাখিনি অকণমান ফ্ৰাই কৰি ৰাখিছিলোঁ, সেয়া তাতে দি দিছোঁ। এতিয়া মই এখন হাতে কেমেৰাটো ধৰি আছোঁ কাৰণে অকণমান দিগদাৰ হৈছে বাৰু। তাৰপাছত এইদৰে ভালদৰে ভাজি আছোঁ, দুবাৰমান ঢাকনখন দি লৈছোঁ। আৰু কচুখিনি যেতিয়া অলপমান জহি গৈছে তাতে মই পানী অলপ দি দিছোঁ। এইটো শুকানেও বনাব পাৰি, যিহেতু মই আজি দালি নাখাওঁ, এইটো দি ভাত খাম, সেইবাবে অলপমান পানী সৰহকৈ দি দিছোঁ। পিছত শুকাই যাব বাৰু, চাই থাকিব আপোনালোকে। আৰু এয়া ভালদৰে মিক্স কৰি ল'লোঁ আৰু ঢাকন মাৰি মাৰি সেইদৰে দুবাৰ তিনিবাৰমান দি ল'লোঁ। আৰু মাছৰ মাথাও ধুনীয়াকৈ গলি গৈছে। এতিয়া মই অলপমান আধা চামুচমান জালুকৰ গুড়া দি দিছোঁ। সেইটো অপশ্যনেল হয় বাৰু, দিবও পাৰে নিদিব পাৰে। আৰু এয়া চাওকচোন ইমান ধুনীয়া এটা ৰঙৰ সৈতে বিলাহী দিলে সেইটোৱে কচুৰ ৰংটো খুব ধুনীয়া হয়। অকল জালুক দিলে অকণমান ক'লা ক'লা নিচিনা হয়, আৰু বিলাহী দি দিলে এটা খুব সুন্দৰ ৰং আহে। আৰু এয়া ফাইনেল লুক। মোৰ ওচৰত আছিলে দুটা বৰিয়লা মাছ, সেয়া ফ্ৰাই কৰি ল'লোঁ। এপিচ নেমু, কচু খালে নেমু এপিচ খাব কিন্তু। আৰু এতিয়া কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে।